Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 13 মাৰ্চৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 13 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, আনসাৰ কৰা হ'ব আৰু লগতে আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰ। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ হৈছে ইণ্ডিয়াছ ফুড ছাপ্লাই সিকিউৰছ নো ফুয়েল শৰ্টেজ, মিনিষ্টাৰ টেলছ LS। এই আৰ্টিকেলটোত কি কৈছে আমাৰ ষ্ট্ৰেইট অফ হৰমুজৰ যি ক্লোজাৰ কৰিছে মানে ইৰাণ কনফ্লিক্টৰ ফলত USA যি ইৰাণৰ ওপৰত ষ্ট্ৰাইক কৰি আছে, ৱেষ্ট এছিয়াত যি কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্ট যি ইৰাণে ষ্ট্ৰেইট অফ হৰমুজটো ক্লোজ কৰি দিছে, সেই ক্লোজাৰৰ ফলত আমাৰ ইণ্ডিয়াৰ এনাৰ্জি চিকিউৰিটিত যি প্ৰভাৱ পৰিছে সেই প্ৰভাৱটো এতিয়া ডি ৰিস্ক কৰিছো বুলি কৈছে, মানে কণ্ট্ৰল কৰিব পাৰিব বুলি ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈছে। ইয়াৰ ফাৰ্ষ্ট ডাইভাৰ্চিফিকেশ্যনৰ কথা কৈছে যে আমাৰ ইণ্ডিয়ালৈ বেছিভাগ অইলে ইম্পৰ্ট কৰা অইল ষ্ট্ৰেইট অফ হৰমুজেদি পাৰ হয়। এতিয়া সেই অইলখিনি ষ্ট্ৰেইট অফ হৰমুজেদি অহা অইলখিনি কি কৰা হ'ব, ডাইভাৰ্চিফাই কৰা হ'ব। তাৰমানে আমি সেইফালেদি অহা অইল ইমানকৈ ইম্পৰ্ট নকৰোঁ, এতিয়া বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা ইম্পৰ্ট কৰিম প্ৰায় 55% to 70%। বেলেগ 40খন দেশৰ পৰা আমি ইম্পৰ্ট কৰিম, তাৰ ভিতৰত US, ৰাছিয়া, নৰৱে নিচিনা দেশো আছে। নেক্সট পইণ্টটোত ইণ্টাৰনেল ৰেগুলেশ্যনৰ কথা কোৱা হৈছে যে পেনিক বাইং আৰু হৰ্ডিং এইবিলাক প্ৰিভেণ্ট কৰিবলৈ কি কৰিছে গভৰ্ণমেণ্টে কমাৰ্চিয়েল যিমানখিনি LPG আছিলে সেইখিনি ৰেগুলেট কৰিছে। কেনেকৈ ৰেগুলেট কৰিছে, 20% মান্থলি ৰিকুৱাৰমেণ্ট হিচাপেহে কমাৰ্চিয়েল LPG এল'কেট কৰা হৈছে। আৰু ইয়াত কি কৰা হৈছে, ডমেষ্টিক যিমানখিনি হাউচ হোল্ড প্ৰায়ৰিটি আছে সেইখিনিক কি কৰা হৈছে, প্ৰায়ৰিটাইজ কৰা হৈছে, ডমেষ্টিক নিডখিনিক বেছি গুৰুত্ব দিয়া হৈছে। নেক্সট ইয়াত অপাৰেশ্যনেল এফিচিয়েঞ্চিৰ কথা কোৱা হৈছে যে ইণ্ডিয়াত যিমানখিনি ৰিফাইনেৰী আছে সেই ৰিফাইনেৰীখিনিয়ে কাম কৰি আছে 100% এইটো কাম কৰি আছে যে তেওঁলোকে এইটো আশ্বাস দিছে যে যাতে পেট্ৰল আৰু ডিজেলৰ কোনো ধৰণৰ শ্বৰ্টেজ নহয়, তাৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে। নেক্সট অপজিশ্যনে এইটো ক্ৰিটিচাইজ কৰি কৈছে যে ইণ্ডিয়াৰ যিটো এনাৰ্জি চিকিউৰিটি সেইটো কিহৰ ফলত আহিছে, আমাৰ কষ্ট অফ ছভাৰেণ্টিৰ ফলত আহিছে বুলি কৈছে। আমাৰ ছভাৰেণ্টিত হেম্পাৰ কৰিহে আমি সেইটো এনাৰ্জি চিকিউৰিটিটো ধৰি ৰাখিব পাৰিছো। ইয়াৰ ফাৰ্ষ্ট পইণ্টতে অপজিশ্যনে কি কৈছে, ডিপেণ্ডেঞ্চি অন এক্সটাৰ্নেল এপ্ৰুভেল। এতিয়া ইয়াত অপজিশ্যনে এইটো কথা কৈছে যে ইণ্ডিয়াৰ যিটো ক'ৰ পৰা অইল বাই কৰিব বা ক'ৰ পৰা নকৰিব সেইটো যিটো ডিচিশ্যন সেইটো ইণ্ডিয়াৰ সেইটো কি ইনফ্লুৱেঞ্চ হৈ ইণ্ডিয়া লৈছে, US-ৰ প্ৰেছাৰ লৈছে। এতিয়া US-ৰ লগত ট্ৰেড ডিল হৈছিলে, সেই ট্ৰেড ডিলখনতে USA এইটো কৈছিলে যে ইণ্ডিয়াৰ কি কৰিব, ৰাছিয়াৰ পৰা অইল বাই নকৰে। গতিকে ইণ্ডিয়াৰ ৰাছিয়াৰ পৰা অইল বাই কৰা কমাই দিছিলে, অইল কিনিবলৈ কমাই দিছিলে। গতিকে সেইটো অপজিশ্যনে ক্ৰিটিচাইজ কৰি কৈছে যে যিটো ইণ্ডিয়াৰ এনাৰ্জি চিকিউৰিটিৰ যিটো ডিচিশ্যন সেইটোৱে কি কৰিছে, আমাৰ ছভাৰেণ্টিত হেম্পাৰ কৰিছে বুলি কৈছে। নেক্সট ইকনমিক ইম্পেক্টৰ কথা ইয়াত কৈছে যে গভৰ্ণমেণ্টে এইটো ক্লেইম কৰিছে যে আমাৰ এনাৰ্জি যিমানখিনি আছে সেইখিনি ছিকিউৰ হৈ আছে, কিন্তু অপজিশ্যনে এইটো হাইলাইট কৰিছে যিটো গ্ৰাউণ্ড লেভেলত যিখিনি চিটুৱেশ্যন হৈ আছে সেইখিনি হাইলাইট কৰিছে। কি হৈ আছে গ্ৰাউণ্ড লেভেলত, যে প্ৰাইচ বাঢ়িছে, কষ্ট ৰাইজিং হৈছে, তাৰপিছত ৰেষ্টুৰেণ্টখিনি বহুতবোৰ ৰেষ্টুৰেণ্ট আৰু ষ্ট্ৰীট যিমানখিনি ভেণ্ডৰ্ছ আছে সেইখিনি ডিষ্ট্ৰেছত ভুগিছে বুলি কৈছে, সেইখিনিও বন্ধ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে SC to study what constitutes personal data in DPDP laws। এতিয়া আমি DPDP লছখনৰ কথা জানিব লাগিব। DPDP ফুল ফৰ্মটো হৈছে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট। আৰু এইখনে কি কৰে, আমাৰ যিমানখিনি ডিজিটেল ডাটা থাকে বা আমাৰ যিমানখিনি পাৰ্চনেল ডাটা থাকে সেইখিনি প্ৰটেক্ট কৰে। এইখনে এই এক্টখনে প্ৰটেক্ট কৰে। এতিয়া কি হৈছে, এই DPDP এক্টখনে RTI এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্ট, সেইখন এমেণ্ড কৰিছে বুলি কৈছে। এতিয়া কি লিখা আছে
চাওঁ ইয়াত লিখা আছে যে সুপ্ৰিম কোৰ্টে এইটো ইমফেচাইজ কৰিছে যে যি এইটো এই যিটো ডিপিডিপি এক্টখনে ৰাইট টু ইনফৰমেশ্যনত এমেণ্ড কৰিছে বুলি যে কৈছে তাৰ লৈ পেলাই সুপ্ৰিম কোৰ্টে এই কথাটো কৈছে যে আমি এটা বেলেঞ্চ ৰাখিব লাগিব বুলি কৈছে যে প্ৰাইভেচি আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় আৰু সেইটো ৰাইট টু প্ৰাইভেচিটো কোনটো জাজমেণ্টৰ পৰা অনা হৈছিলে পুট্টুস্বামী জাজমেণ্টৰ পৰা অনা হৈছিলে কিন্তু যিটো ৰাইট টু ইনফৰমেশ্যন হয় আমাৰ সেইটো ডেমক্ৰেচিৰ কাৰণে খুব দৰকাৰ বুলি কৈছিলে গতিকে এইটো ইনভেষ্টিগেট কৰিব লাগিব যে ডিপিডিপি এক্টখনে সঁচাকৈ ৰাইট টু ইনফৰমেশ্যনৰ যিটো আমাৰ অধিকাৰ আছে সেইটো নাইকিয়া কৰি দিয়ে নেকি বা বেছিকে চিক্ৰেচি মেইনটেইন কৰি সেইটো ইনভেষ্টিগেশ্যন কৰিব লাগিব বুলি সুপ্ৰিম কোৰ্টে কৈছে নেক্সট আমি RTI ডাইলুশ্যনৰ কথা পাওঁ যে ডিপিডিপিৰ যিটো এই সেকশন 44 ক্লজ 3 টো আছে সেইটো কি কৰে RTI এখনক এমেণ্ড কৰে বুলি কৈছে আগতে কি আছিলে যদি পাৰ্সোনাল ইনফৰমেশ্যন ডিসক্লোজ কৰিব লাগিব এজন অফিচাৰে যদিহে পাব্লিক ডিমান্ড থাকে কিন্তু এতিয়া ডিপিডিপি এখনে কি কৰিব ব্ল্যাঙ্কেট বেন কৰিব এই যিখিনি অফিচাৰ আছে তেওঁলোকে কি কৰিব ডিপিডিপি এখন নিজৰ পাৰ্সোনাল ইনফৰমেশ্যন সমাজৰ নেদেখাব পাৰে পাব্লিকৰ নেদেখাব বুলি তেওঁলোকে ক'ব পাৰিব গতিকে ৰাইট টু ইনফৰমেশ্যন যিখন এক্ট আছে সেইখন ভায়োলেট হোৱাৰ সম্ভাৱনা আছে নেক্সট এটা কম্পেনসেশ্যন যে ডিপিডিপি এক্টৰ মতে আমাৰ যিমানখিনি আমি পেনাল্টিজ লগাম ডাটা লিক হলে সেইখিনি গোটেইখিনি পেনাল্টি কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়ালৈ যাব এতিয়া আমি কনসলিডেটেড ইণ্ডিয়াৰ কথা অলপ জানিব লাগিব কনসলিডেটেড গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা প্ৰাইমেৰী একাউণ্ট হয় য'ত যিমানখিনি চৰকাৰে ৰেভিনিউ কালেক্ট কৰে লোনছ উঠায় সেইখিনি কনসলিডেটেড ফাণ্ডলৈ জমা হয় এতিয়া ডাটা ডিপিডিপি এক্টৰ মতে যিমানখিনি পেনাল্টিজ লোৱা হ'ব সেইখিনিও কনসলিডেটেড ফাণ্ডতে জমা হ'ব তাৰ উপৰিও যিমানখিনি ভিকটিম থাকিব সেইবিলাক কি কৰা নহয় ফাইনেন্সিয়েল ৰেষ্টিটিউচনৰ কাৰণে দিয়া নহয় ফাইনেন্সিয়েল একো কম্পেনসেশ্যন দিয়া নহয় গতিকে ইয়াত এটা ভেকুৱাম দেখা পোৱা গৈছে নেক্সট এক্সিকিউটিভ অভাৰচিয়াৰৰ কথা কৈছে যিখন ডাটা প্ৰটেকশ্যন বৰ্ড সেইখন কি হৈছে ষ্ট্ৰাকচাৰেলি এক্সিকিউটিভৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে গতিকে যিমানখিনি তেওঁলোকৰ ইণ্ডিপেণ্ডেন্স আছে সেইখিনি ডাটা প্ৰটেকশ্যন বৰ্ডখনৰ ইণ্ডিপেণ্ডেন্সটো কম্প্ৰমাইজ কৰি আছে কাৰণ ষ্টেটে এইটো ভায়োলেট কৰি আছে বুলি এই আৰ্টিকলটোত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে উমেন্স পলিটিকেল পাৰ্টিচিপেশ্যন ইন ইণ্ডিয়া এই আৰ্টিকলটোত কি কোৱা হৈছে যে যিটো আমাৰ ইলেক্টৰেল ইনক্লুজন আছে মানে ওমেনখিনিকো যে ভোটাৰ লিষ্টত এতিয়া ইনক্লুড কৰা হৈছে সেইটো কি হৈছে আমাৰ ষ্ট্ৰাকচাৰেল ইকুৱেলিটি কিন্তু এতিয়াও অহা নাই বুলি কৈছে ইলেক্টৰেল ইনক্লুজন হৈছে আমাৰ কিন্তু ষ্ট্ৰাকচাৰেল ইকুৱেলিটি অহা নাই বুলি কৈছে এতিয়া ইয়াত আৰু এটা কথা কৈছে যে সাইলেন্ট ৰিভলিউচন অফ ওমেন ভোটাৰ্ছ যিটো আছিলে সেইটো সাকসেসফুল হৈছে বুলি কৈছে কমপ্লিট হৈছে বুলি কৈছে কিন্তু যিটো ৰিভলিউচন ৰিপ্ৰেজেন্টেশনাল ৰিভলিউচন আছে সেইটো এতিয়াও ষ্টলড হৈ আছে সেইটো এতিয়াও পুৰা হোৱা নাই কমপ্লিট হোৱা নাই বুলি কৈছে এটা চাওঁ কিয় সেইটো কোৱা হৈছে ইয়াত ফাৰ্ষ্ট পইণ্ট হৈছে যে ক্লোজিং টাইম অফ গেপ এটা 1967ত কি আছিলে লোকসভাৰ যিটো ভোটিং আছিলে সেইটোত যিটো ওমেন ভোটাৰ মেন ভোটাৰ মাজত এটা গেপ দেখিবলৈ পোৱা গৈছিলে 11.2% গেপ আছিলে মানে 11.2% কমকৈ ওমেনে ভোট দিছিলে কিন্তু এতিয়া সেইটো নিয়াৰ জিৰ'লৈ আহিলে এতিয়া ভোটিঙৰ ক্ষেত্ৰত কোনো গেপ নাই ষ্টেট এছেম্বলিটো ওমেনে লিড কৰা দেখা পোৱা গ'ল কিন্তু কেম্পেইনৰ ক্ষেত্ৰত আমি যদি চাওঁ সেই তাত ডেফিচিট দেখা যায় যেতিয়া পলিটিকেল কেম্পেইন কৰা হয় তেতিয়া আধা মেলতকৈ মেলৰ আধা ওমেনে কি কৰা হৈ যায় কম কেম্পেইন কৰা দেখা যায় গতিকে যিটো পাব্লিক ডমেইন আছে তাত এতিয়াও মেল ডমিনেশ্যন দেখা যায় কেম্পেইনিঙৰ ক্ষেত্ৰত এতিয়াও মেল ডমিনেশ্যন আছে বুলি কৈছে তাৰপিছত নন ইলেক্টিবিলিটি মিথ আছে সেই যে এইটো এটা মিথ আছে যে ওমেন যদি এগৰাকী ওমেন যদি ইলেকশ্যনত উঠে তেওঁ ইলেক্ট নহব বুলি কয় কিন্তু দেখা পোৱা গৈছে যে 2024ত 9% ওমেন কেণ্ডিডেট জিকিছে তাৰ তুলনাত 6%হে মেন কেণ্ডিডেট জিকিছে এইটো প্ৰুভ কৰে যে ভোটাৰ প্ৰিফাৰেন্সত কোনো প্ৰব্লেম নাই কিন্তু কিহত প্ৰব্লেম আছে পাৰ্টি টিকেট উঠে প্ৰব্লেমটো আছে ওমেনে টিকেটে নাপায় যদিহে টিকেট পায় তেওঁলোকে জিকাৰ সম্ভাৱনা মেনতকৈ বেছি থাকে সেইটো মিথ ইয়াত দেখুওৱা হৈছে মিথটোৰ কথা নেক্সট ছ'চিয়েল এণ্ড ফেমিলিয়েল গেটকিপিঙৰ কথা কোৱা হৈছে এতিয়াও 50%তকৈ বেছি ওমেনৰ যিটো পলিটিকেল ভিউ সেইটো
তেওঁলোকৰ ফেমিলিৰ সৈতে এলাইন কৰিবলৈ যায় আৰু যদিহে তেওঁলোকে পলিটিকেল বা পলিটিকেল কেম্পেইনিঙত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ যায় তেতিয়া এতিয়া ফেমিলি তেওঁলোকৰ পাৰ্মিশ্যন লাগে সেইটোতো এটা প্ৰব্লেম দেখা যায় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে পেৰেণ্টেল ইনকাম এলোন কেনট সেট ক্ৰিমিলিয়াৰ ষ্টেটাছ এতিয়া আমি সকলোৱে এইটো জানো যে OBC কেটেগৰীত যদিহে সা সুবিধাসমূহ ৰাইটছ বিলাক পাবলৈ হয় তেনেহলে কি লাগিব নন ক্ৰিমিলিয়াৰ হ'ব লাগিব যদি কাৰোবাৰ 8 লাখতকৈ বেছি OBC কেটেগৰীৰ মানুহৰ ইনকাম থাকে তেনেহলে তেওঁলোকে সেই ৰাইটছ খিনি নাপাব তেওঁলোকে জেনেৰেল কেণ্ডিডেটৰ নিচিনাকৈ বা জেনেৰেল মানুহৰ নিচিনাকৈ তেওঁলোকে জেনেৰেল যিখিনি পায় সেইখিনি সুবিধাহে ভোগ কৰিবলৈ পাব OBC আণ্ডাৰত তেওঁলোকে কোনো ধৰণৰ সুবিধা নাপায় এতিয়া সেইটো লৈ পেলাই সুপ্ৰিম কোৰ্টে কি কৈছে যে এইটো জাজমেন্ট দিছে সুপ্ৰিম কোৰ্টে স্পেশালি কি কৰিছে সোশিয়াল এডভান্সমেন্ট আৰু ইকোনমিক ৱেলথৰ মাজত এটা ডিস্টিংশন আনিছে কি ডিস্টিংশন আনিছে সেইটো আমি চাওঁ আহক এটা স্যালাৰি এক্সক্লুজনৰ কথা কোৰ্টে কৈছে যে 8 লাখৰ যিটো লিমিট দিয়া আছে সেইটো স্যালাৰি বা এগ্ৰিকালচাৰেল ল্যান্ডক কি কৰিবলৈ কৈছে লিমিটটো এক্সক্লুড কৰিবলৈ কৈছে এইটো লজিক কি দিয়া হৈছে যে যিটো স্যালাৰি পৰা পোৱা বা এগ্ৰিকালচাৰ ল্যান্ডৰ পৰা যিটো ইনকাম হয় সেইটো প্ৰফেশনাল স্ট্যাটাস হয় এতিয়াও কিন্তু সোশিয়াল স্ট্যাটাস সেইটো পোৱাগৈ নাই মানে সোশিয়াল স্ট্যাটাসত সেইটো ইনক্লুড হোৱা নাই বুলি কৈছে নেক্সট ইকুৱেলিটি ফৰ PSU এমপ্লয়ৰ কথা কৈছে যে আগতে কি হয় প্ৰিভিয়াসলি PSU যিমানখিনি এমপ্লয়ী থাকে তেওঁলোকৰ যিমানখিনি চিলড্ৰেন থাকে তেওঁলোকক কিহৰ জৰিয়তে কাউন্ট ইনকাম লিমিটৰ জৰিয়তে কাউন্ট কৰা হয় কিন্তু যিমানখিনি গভৰ্নমেন্ট সাৰ্ভেন্টৰ চিলড্ৰেন থাকে তেওঁলোকে পেৰেন্টছৰ ৰেংকটো লৈ পেলাইহে কি কৰা হয় কাউন্ট কৰা হয় গতিকে SC কি কৈছে যে এটো হস্টাইল ডিসক্ৰিমিনেশন হৈ আছে বুলি কৈছে আৰু সেই ডিসক্ৰিমিনেশন আঁতৰাবলৈ কৈছে নেক্সট ফোকাস অন সোশিয়াল প্ৰগ্ৰেছনৰ কথা কৈছে যে যদি কোৰ্টে এইটো আৰ্গু কৰিছে যে স্যালাৰি ব্ৰেকেটটোৱে কি কৰে সদায় প্ৰফেশনাল এচিভমেন্টৰ কথাহে বুজায় যে সোশিয়াল প্ৰগ্ৰেছনটোৰ কথা নুবুজায় গতিকে সেইখিনি যিটো প্ৰফেশনাল যিটো ষ্টেটাস আছে আমাৰ সেইটোত গুৰুত্ব দি থাকিলে নহব বুলি সুপ্ৰিম কোৰ্টে কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে VBSA bill is a solution to current challenges says UGC এতিয়া আমি VBSA মানে কি সেইটো চাব লাগিব VBSA ফুল ফৰ্মটো হৈছে বিকশিত ভাৰত শিক্ষা অধিষ্ঠান ই এখন প্ৰপ'জ 12 মেম্বাৰ আমব্ৰেলা বডি হয় যিয়ে কি কৰে এতিয়া এক্সিষ্ট হৈ থকা যিমানখিনি ৰেগুলেটৰ আছে যেনে ধৰণে UGC AICTE NCTE এইবিলাকক ৰিপ্লেচ কৰিব আৰু এইটো কি হ'ব হায়াৰ এডুকেশ্যন ষ্টেণ্ডাৰ্ডৰ কাৰণে এইটো কি হ'ব এটা হোল্ডিং কোম্পানী হিচাপে ই কি কৰিব কাম কৰিব এতিয়া ইউজিচিয়ে কি কৈছে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনে কৈছে যে আমাৰ যিমানখিনি প্ৰব্লেম আছে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত সলভ কৰিবলৈ হলে কি কৰিব লাগিব এইটো বিকশিত ভাৰত শিক্ষা অধিষ্ঠান আনিব লাগিব বুলি কৈছে এতিয়া সেই ৰিফৰ্মটো প্ৰ আৰ্গুমেন্টখিনি আমি প্ৰথমতে চাম ফাৰ্ষ্ট প্ৰ আৰ্গুমেন্টটো কনসলিডেশনৰ কথা কোৱা হৈছে যে যিমানখিনি ইউনিভাৰ্চিটি আমাৰ আছে সেইখিনিয়ে যদি গ্ৰান্ট বিচাৰিবলৈ হয় তেনেহলে ইউজিচিক বিচাৰে বা টেকনিক্যাল যিমানখিনি ইনষ্টিটিউট আছে তেওঁলোকে বিচাৰে AICTE আৰু BEd প্ৰগ্ৰামখিনিয়ে NCTE বিচাৰে গতিকে এতিয়া যেতিয়া সেই যিমানখিনি মাল্টিপল অথৰিটি আছে সেইখিনিক এণ্ড কৰি VBCয়ে কি আনিব এটা কনসলিডেশন আনিব বুলি কৈছে VBSA সেইটোৱে এম যে গোটেইখিনি মাল্টিপল অথৰিটিক এণ্ড কৰা হ'ব আৰু গোটেই আমাৰ হায়াৰ এডুকেশ্যনৰ যিটো চিষ্টেম সেইটো কনসলিডেট কৰা হ'ব সেইটো হৈছে প্ৰথম আৰ্গুমেন্ট নেক্সট হৈছে এনহান্সমেন্ট নট ৰিপ্লেচমেন্ট UGC AICTE এইটো আৰ্গু কৰিছে যে এই যিখন বিল অনা হৈছে এইটো প্ৰতিষ্ঠা কৰিবলৈ বডি প্ৰতিষ্ঠা কৰিবলৈ সেইখন ইয়াৰ যিটো ৰেলিভেন্স UGC AICTE যিটো ৰেলিভেন্স সেইটো কাৰ্ভ নকৰে সেইটো সদায় ৰেলিভেন্ট হৈ থাকিব তেওঁলোকৰ এতিয়া ফাংচনহে বাঢ়িব বুলি কৈছে তেওঁলোকে কৈছে এটা ষ্টেণ্ডাৰ্ড যিটো ছেটিং আছে হায়াৰ এডুকেশ্যনৰ সেইটো মেইনটেইন হৈ থাকিব বুলি কৈছে নেক্সটটো ষ্টেণ্ডাৰ্ডাইজেশ্যন কথা কোৱা হৈছে যে এই যিখন বডি সেই বডিৰ আণ্ডাৰতে এই বিভিন্ন ধৰণৰ কাউন্সিল বিলাকে UGC বা NCTE তিনিটা কাম কৰিব ৰেগুলেশ্যন কৰিব এক্ৰিডিয়েশ্যন আৰু ষ্টেণ্ডাৰ্ড ছেটিং এই তিনিটা কাম মেইনটেইন কৰিব পাৰিব সেইটো কথা কোৱা হৈছে এতিয়া অপজিশ্যন কি আছে এইটো ক্ৰিটিকেল ষ্টান্সত আমি যেতিয়া চাওঁ তেতিয়া আমি ফাৰ্ষ্ট এক্সিকিউটিভ কন্ট্ৰলৰ কথা আমি পাওঁ এই যিটো বডি 12 মেম্বাৰ থাকিব বুলি কৈছে 12 মেম্বাৰ
কণ্ডিশ্যন থাকিব মাত্ৰ গতিকে এই গোটেইখিনি মেম্বাৰ কি হ'ব টপ হেভি হোৱা দেখা যাব আৰু তেওঁলোকৰ ওপৰত চেন্ট্ৰেল এক্সিকিউটিভৰ প্ৰভাৱ থাকিব পাৰে নেক্সট পিনাল যে VPS এই বিল পাৱাৰ দিয়ে যে সিভিয়াৰ পেনাল্টি এডুকেশ্যন ইনষ্টিটিউট বিলাকক ক্লোজ কৰিবলৈ বা ইনষ্টিটিউট ক্লোজ কৰিবলৈ পাৱাৰ দিছে গতিকে এইবিলাক আৰ্গিউ কিছুমানে কৈছে যে একাডেমিক আৰ্গিউ কৰি পেলাই কৈছে যে একাডেমিক এনভাইৰনমেণ্টৰ কাৰণে এই যিটো ব্যৱস্থা আনিছে সেইটো ড্ৰাকনিয়ান হয় বুলি কৈছে নেক্সট ফেডাৰেল কনচাৰ্ণৰ কথা কৈছে যে হায়াৰ এডুকেশ্যনটো এটা চেনচিটিভ ষ্টেট সাবজেক্ট গতিকে এটা যদি সিংগল ৰিফৰ্ম আণ্ডাৰ তেনেহ'লে আমাৰ যি ৰিজিয়নেল স্পেচিয়েলিটি আমাৰ থাকে সেইখিনি কি কৰা হ'ব ইগনোৰ কৰা হ'ব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটো হৈছে ইণ্ডিয়া কোষ্ট ৰিজলিউশ্যন পাছ বাই UNSC এগেইনষ্ট ইৰাণ এতিয়া আমি প্ৰথমতে UNSC UNSCৰ ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল প্ৰাইমেৰী বডি হয় যিয়ে ইণ্টাৰনেশ্যনেল পিচ আৰু চিকিউৰিটি মেইনটেইন কৰে আৰু ইয়াত 5খন পাৰ্মানেন্ট মেম্বাৰ কান্ট্ৰি থাকে আৰু 10খন নন পাৰ্মানেন্ট মেম্বাৰ কান্ট্ৰি থাকে এতিয়া কি হৈছে UNSC ইৰাণৰ বিৰুদ্ধে যি ষ্ট্ৰেইট অফ হৰমুজ ক্লোজ কৰি ৰাখিছে তাৰ বিৰুদ্ধে এখন ৰিজলিউশ্যন উলিয়াইছে আৰু ইণ্ডিয়াই কি কৰিছে তাক কো স্পন্সৰ কৰিছে বুলি কৈছে এতিয়া এই আৰ্টিকলটোত ফাৰ্ষ্ট পইণ্টতে লিখা হৈছে স্পেচিফিক মাল্টিলেটাৰেল পজিশনিং এটা কি কৈছে ইণ্ডিয়াই যে এই যি ৰিজলিউশ্যন ওলাইছে তাত যে কো স্পন্সৰ কৰিছে কি দেখা গৈছে এটা ইণ্ডিয়াৰ যিটো জিঅ'পলিটিকেল ষ্টান্স আছে তাত এটা চিফ দেখা গৈছে আগতে কি কৰে ৰিজলিউশ্যনত ইণ্ডিয়াই কোনো চাইন্স নলয় যদিহে ৱাৰ হৈ থাকে কিন্তু এতিয়া যিহেতু ৱেষ্ট এছিয়াৰ কনফ্লিক্ট হৈ আছে এই ৱেষ্ট এছিয়াৰ কনফ্লিক্টত এটা যেতিয়া চাইড ল'লে ইণ্ডিয়াৰ সেইটো চিফ্ট এটা দেখা পোৱা গৈছে বুলি কৈছে মাল্টিলেটাৰেল ৱৰ্ল্ডত নেক্সট আমি ডায়াস্পৰা এনাৰ্জি কেলকুলেশ্যনৰ কথাটো ইয়াত লিখা হৈছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কি কৈছে যে আমাৰ যিটো গাল্ফ ৰিজনত আমাৰ ইণ্ডিয়ান ডায়াস্পৰা আছে 10 মিলিয়ন গতিকে তেওঁলোকৰ কথা চিন্তা কৰিব লাগিব আৰু লগতে ইণ্ডিয়া এখন অইল ইম্পৰ্টেড কাণ্ট্ৰি হয় আৰু আমি যিমানখিনি অইল ইম্পৰ্ট কৰোঁ তাৰে ক্ৰুড অইল আমাৰ 50% ষ্ট্ৰেট অফ হৰমুজেদি পাৰ হয় আৰু LPG 90% সেইফালেদি পাৰ হয় গতিকে সেইকাৰণে ইণ্ডিয়া সেই ৰিজলিউশ্যনখন ছাপৰ্ট কৰিছে বুলি কৈছে নেক্সট চিকিউৰিটি অফ নেভিগেশ্যনৰ কথাটো কোৱা হৈছে যে ইণ্ডিয়াই এইটো কথাতে এমফেচাইজ কৰিছে ফ্ৰীডম অফ নেভিগেশ্যনৰ যিটো কথা আছে ষ্ট্ৰেট অফ হৰমুজৰ সেই কথাটোতে এমফেচাইজ কৰিছে বুলি কৈছে কাৰণ এইটোৱে কি কৰিব যদিহে ষ্ট্ৰেট অফ হৰমুজটো ক্লোজ কৰি থোৱা হয় যিটো গ্লোবেল ইনাৰ্জি চিকিউৰিটি আছে গ্লোবেল ট্ৰেড হৈ থাকে সেইটো কি কৰিব ডিসৰাপ্ট কৰিব লগতে আমাৰ ইণ্ডিয়াৰ যিটো এনাৰ্জি সাপ্লাই চেইন সেইটোতো কি ডিসৰাপশ্যন আনিব গতিকে ইণ্ডিয়াই কি কৰিছে সেই ৰিজলিউশ্যনখন ছাপৰ্ট কৰিছে নেক্সট কাউণ্টাৰ দিয়া হৈছে ক্ৰিটিক্সে এইটো কথা কৈছে যে ইণ্ডিয়াৰ যিটো ৰেছপন্স সেইটো এচিমেট্ৰিকেল হৈ আছে বুলি কৈছে কাৰণ ইৰাণৰ বিৰুদ্ধে যিখন ৰিজলিউশ্যন UNSC উলিয়ালে সেইখন কি কৰিছে ইণ্ডিয়াই ছাপৰ্ট কৰিছে কিন্তু এট দ্য সেম টাইম এইটো দেখা পোৱা গৈছে যে US আৰু ইজৰাইলে কণ্টিনিউৱাছলি ইৰাণত এটেক কৰি আছে ষ্ট্ৰাইক কৰি আছে আৰু তাৰ ফলত ইৰাণত বহুতো অফিচিয়েলৰ মৃত্যু মুখত পৰিছে কিন্তু সেই কথাটোত ইণ্ডিয়াই কি কৰিছে এটা সাইলেন্স মেইনটেইন কৰিছে গতিকে এই কথাটো ইণ্ডিয়াক ক্ৰিটিচাইজ কৰাও বহুতে দেখা গৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইলেক্ট্ৰিফাইং ইণ্ডাষ্ট্ৰিয়েল হিট এজ এ পাথ টু ইণ্ডিয়াছ থাৰ্মেল ইণ্ডিপেণ্ডেন্স এতিয়া আমি প্ৰথমতে থাৰ্মেল ইণ্ডিপেণ্ডেন্স কি হয় সেই কনচেপ্টটোৰ বিষয়ে জানিব লাগিব থাৰ্মেল ইণ্ডিপেণ্ডেন্স মানে হৈছে যে আমাৰ যিমানখিনি থাৰ্মেল এনাৰ্জি আছে ইয়াৰ জাষ্ট সভাৰেণ্টি আৰু আমি ডমেষ্টিক যিমানখিনি চৰ্চেছ আছে সেইখিনি আমি কেনেকৈ মেইনটেইন কৰিব পাৰোঁ সেই কথাটো ইয়াত কোৱা হৈছে ইণ্ডাষ্ট্ৰিত থাৰ্মেল পাৱাৰ লাগে সেইখিনি ডমেষ্টিকেলি প্ৰডিউচ কৰা হ'ব লাগিব আৰু সভাৰেণ্টি মেইনটেইন কৰিব লাগিব যাতে আমি নেচাৰেল গেছ যিমানখিনি ইম্পৰ্ট কৰোঁ ইম্পৰ্টেড সেই নেচাৰেল গেছৰ ওপৰত আমি ৰিলায়েন্স কমাই দিব পাৰোঁ এতিয়া ইয়াত কি কোৱা হৈছে ফাৰ্ষ্ট পইণ্টতে এইটো কোৱা হৈছে জিঅ'পলিটিকেল ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে যে ইণ্ডিয়া ষ্টেট অফ হৰমুজৰ পৰা পাৰ হোৱা যিটো গেছ আছে তাৰ ওপৰত হেভিলি ৰিলায়েন্স হৈ আছে এতিয়া যিহেতু ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে গতিকে কি হৈ আছে আমাৰ যিমানখিনি ইণ্ডাষ্ট্ৰিয়েল হাবছ আছে মৰবিল লুধিয়ানা এইখিনি কি হৈ আছে ভালনাৰেবল পজিশ্যন এটাত আছে নেক্সট আমি এফিচিয়েন্সি গেপ
ফুলটোৰ কথা ইয়াত কোৱা হৈছে যে যিমানখিনি ট্ৰেডিশ্যনেল কম্বাছন হয় গেছ বাৰ্নিং কৰা হয় আমাৰ ইয়াত সেইখিনি ৱেষ্টফুল বুলি কৈছে সেইখিনিত কি হয় 20% পৰা 30% এনাৰ্জি ইয়াত এক্সস্ট হয় বুলি কৈছে গতিকে যেতিয়া আমি এইখিনি ইলেক্ট্ৰিফাই কৰিম সেইখিনি কি কৰিব আমাৰ 90% এফিচিয়েঞ্চি আনিব বুলি কৈছে নেক্সট CST এজ এ গ্ৰিড এগনষ্টিক সলিউশন বুলি কোৱা হৈছে এতিয়া ইয়াত CST মানে কি সেইটো জানিব লাগিব CST ফুল ফৰ্মটো হৈছে কনসেন্ট্ৰেটেড সোলাৰ থাৰ্মেল ইয়াত কি কৰা হয় মিৰৰ ইউজ কৰি যিমানখিনি আমি সানলাইট আছে সেইখিনি সানলাইটক আমি হিট কৰি পেলাই সেই হিটৰ জৰিয়তে এই যিমানখিনি ফ্লুইড থাকে ৱাটাৰ অইল মল্টেন সল্ট সেইখিনি কি কৰা হয় গৰম কৰা হয় এতিয়া সেইটো সিস্টেমৰ কথা সলিউশন হিচাপে কোৱা হৈছে যে এই CST হিট অন সাইটটো জেনাৰেট কৰা বুলি কৈছে এই ইলেক্ট্ৰিক হিটিং সময় লাগে বুলি কৈছে কিন্তু এই CST কি হয় সময় কম লাগে বুলি কৈছে এটা কি কৰে যিমানখিনি CST যিমানখিনি এজিং পাৱাৰ গ্ৰিড আছে সেইখিনি সেল নকৰে বুলি কৈছে থাৰ্মেল ষ্টৰেজত যিমানখিনি লিথিয়াম বেটাৰিজ ইউজ হয় সেইখিনি CST চিপাৰ হয় বুলি কৈছে নেক্সট ইনফ্ৰাষ্ট্ৰাকচাৰ বটলনেক যে আমাৰ ইয়াত টেকনলজি আছে কিন্তু থাকিলে নহব কি হ'ব আমাৰ ইয়াত ইণ্ডিয়াই সেই টেকনলজিখিনি হেণ্ডেল কৰিব পৰাকৈ ব্যৱস্থা নাই বুলি ইয়াত কোৱা হৈছে যে ইয়াত যিটো মাছ শিফ্ট কৰাৰ দৰকাৰ আছে গেছ পাইপলাইন ইলেক্ট্ৰিক ৱায়াৰ্ছ আমি কৰিব লাগিব সেইটো আমাৰ কি হ'ব কিহক কিয় আমি কৰিব পৰা নাই কাৰণ সেইটো কৰিবলৈ হ'লে আপগ্ৰেড লাগিব হাই ভল্টেজ সাবষ্টেচনৰ ওপৰত আৰু লগতে ৰাউণ্ড দা ক্লক যিটো আমাৰ আছে ৰিনিউৱেবল এনাৰ্জি সাপ্লাইৰ ক্ষেত্ৰত সেইটো আপগ্ৰেড কৰিব লাগিব গতিকে সেইখিনি আপগ্ৰেড কৰা নাই কাৰণে আমি কি কৰিব সেইখিনি টেকনলজিখিনি আমি হেণ্ডেলে কৰিব পৰা এই আৰ্টিকেলটোত ইমানে এতিয়া আমি নেক্সট আৰ্টিকেলটো চালে আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে between Afghanistan and Iran wars Pakistan faces tough choices এতিয়া এই আৰ্টিকেলত কি কোৱা হৈছে পাকিস্তান যিটো হিষ্টৰিকেল টাই আছে আফগানিস্তান আৰু ইৰাণৰ লগত সেইটো বেলেন্স কৰাৰ ক্ষেত্ৰত পাকিস্তান ফেইল হোৱা দেখা গৈছে মানে ৰিজিয়নেল পাৱাৰছ যিটো বেলেন্স কৰিব লাগে সেইটো পাকিস্তানে এতিয়া বেলেন্স কৰিব পৰা নাই ফাৰ্ষ্ট আফগান লিখা আছে যে তালিবান আফগানিস্তানত পাৱাৰত আহিছিল তেতিয়া কোনে হেল্প কৰিছিল ইছলামাবাদে মানে পাকিস্তানে হেল্প কৰা দেখা পোৱা গৈছে কিন্তু তাত আফগানিস্তানত টিটিপি তাৰিখে তালিবান পাকিস্তান বুলি যিটো মিলিটাৰী গ্ৰুপ আছে বা টেৰৰিষ্ট গ্ৰুপ আছে সেইটো এতিয়াও পাকিস্তানৰ বৰ্ডাৰত কি কৰি আছে বম্বিং কৰি আছে সেই ক্ষেত্ৰত কিন্তু আফগানিস্তানৰ যিমানখিনি তালিবান আছে সেইখিনি পাকিস্তানক হেল্প কৰা নাই গতিকে সেইটো এটা প্ৰব্লেম আছে নেক্সট সেইটো ফেইলিয়ৰ ইৰাণ সাউদি কৈছে যে পাকিস্তানে আইডিয়লজিৰ ক্ষেত্ৰত সাউদি আৰব নিৰ্ভৰশীল তেওঁলোকৰ আইডিয়লজি মিলে সাউদি আৰবিয়াৰ লগত ইফালে ইৰাণৰ লগত যিহেতু ষ্ট্ৰেট অফ হৰমুজেদি গাল্ফ কাণ্ট্ৰিৰ পৰা অইল পাৰ হয় আৰু লগতে ইৰাণৰ অইলৰ ওপৰত পাকিস্তান নিৰ্ভৰশীল গতিকে এতিয়া যিহেতু ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে আৰু সৌদি আৰবিয়াও তাত ইনভলভ হৈ গৈছে গতিকে তেনেকুৱা কনফ্লিক্ট হৈ থাকে তাত পাকিস্তানক এনেকুৱা এটা ৱাৰৰ ফালে সেই কনফ্লিক্টটোৱে ঠেলি দিছে যিখন ৱাৰ পাকিস্তানে কি কৰিব নোৱাৰে এফৰ্ড কৰিব নোৱাৰে এতিয়া নেক্সট ইকনমিক ফেচিলিটি কথা কোৱা হৈছে যে যিটো পাকিস্তানৰ যিটো মেইন প্ৰব্লেম হৈ আছে সেইটো হৈছে IMF-ৰ পৰা যিটো লোন লোৱা হৈছিলে 7 বিলিয়ন সেইটোৰ লগত এতিয়া যিটো ৱেষ্ট এছিয়াৰ কনফ্লিক্ট সেইটো এতিয়া কোইনচাইড হৈ আছে বুলি কৈছে কেনেকে কোইনচাইড হৈ আছে যে অলৰেডি পাকিস্তান ডেটত আছে 7 বিলিয়ন ডেট আছে IMF-ৰ কিন্তু তাৰ লগতে কি হৈছে এতিয়া ৱাৰৰ ফলত ইনফ্লেশ্যন আহিব ফুয়েল প্ৰাইচ ৰাইজ হ'ব লগতে যিমানখিনি মিলিটাৰী অপাৰেশ্যন আছে সেই মিলিটাৰী অপাৰেশ্যনটো কষ্ট বাঢ়ি যাব মানে সেইটোতো খৰচ বাঢ়িব গতিকে সেইখিনিয়ে ইকনমি কলাপস কৰাৰ সম্ভাৱনা আছে নেক্সট সিলভাৰ লাইনিং কোৱা হৈছে যে ইয়াত কোৱা হৈছে যে পাকিস্তানে নিজৰ ডিপ্ল'মেচিৰ ওপৰত ভালকৈ গুৰুত্ব দিব লাগিব কি কৰিব পাকিস্তানে ইৰাণৰ লগতো ভাল সম্বন্ধ মেইনটেইন কৰিব লাগিব আৰু ইৰাণ গাল্ফ কাণ্ট্ৰিৰ মাজত কি কৰিব লাগিব এটা বেলেন্স কৰিবলৈ শিকিব লাগিব যাতে তেওঁলোকৰ যিটো সম্বন্ধ ইৰাণ আৰু গাল্ফ কাণ্ট্ৰিৰ মাজত সেইটো মেডিয়েট কৰিব লাগিব পাকিস্তানে যাতে সেই সম্বন্ধটো ৰেষ্টৰ হয় তাৰ ফলত কি হ'ব ৱেষ্ট আৰু চাইনাৰ লগতো পাকিস্তানে সম্বন্ধ মেইনটেইন কৰিব পাৰিব আৰু ইৰাণ আৰু গাল্ফ কাণ্ট্ৰিৰ লগতো পাকিস্তানৰ কি হ'ব সম্বন্ধ মেইনটেইন হ'ব গতিকে ডিপ্ল'মেচিৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব পাকিস্তানে এই
আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে কোভিড ভ্যাকচিন সাইড ইফেক্টস why SC ordered no fall compensation এতিয়া আমি no fall compensation কথা জানিব লাগিব যে যদিহে কোনোবা কিবা ভ্যাকচিনৰ পৰা যদি কেনেবাকৈ জনসাধাৰণৰ সাইড এফেক্ট হয় বা কিবা হানি হয় তাৰ ফলত কি হয় সেই কোম্পানীটোৱে বা ষ্টেটে সেই ভিক্টিমক কি কৰিব লাগে কম্পেনচেট কৰিব লাগে সেইটো কি বুলি কোৱা হয় নো ফল কম্পেনচেশ্যন বুলি কোৱা হয় এতিয়া ইয়াত কি দেখা গৈছে যে কোভিড ভ্যাকচিনৰ পৰা যিমান সাইড এফেক্ট হৈ আছে এফডিএ কি অৰ্ডাৰ দিছে যে সেই ভিক্টিমখিনিক নো ফল কম্পেনচেশ্যন এটা দিব লাগে বুলি কৈছে এতিয়া এই কোৰ্ট কেছটোত এইটো কোৱা হৈছে যে ষ্টেটৰ এটা কনষ্টিটিউচনেল অব্লিগেশ্যন থাকে চিটিজেনক প্ৰটেক্ট কৰা মানে চিটিজেনে যাতে পাব্লিক হেল্থ ইণ্টাৰভেনশ্যন কৰা কোনো ধৰণৰ এফেক্ট চিটিজেনৰ গাত নপৰে বা তাৰ ফলত কোনো বেমাৰ আজাৰ নহয় সেইটো প্ৰটেক্ট কৰা ষ্টেটে কৰে এতিয়া এনেকুৱা হৈছে যে ভ্যাকচিনেশ্যন যিটো হৈছে সেইটো হৈছে এটা নেশ্যনেল মিছন সেইটো মিছনৰ পৰা যদি কোনোবা জনসাধাৰণৰ ক্ষতি হয় সেইটো ষ্টেটে যিমানে লাগিলে সাইন্টিফিক প্ৰুফ পঠিয়া নাথাকক সেইটোত জনসাধাৰণৰ কোনো প্ৰভাৱ পেলাব নোৱাৰে ভিক্টিম যদি কোনোবা হয় সেইটোৱে কোনো জনসাধাৰণে সেই সাইন্টিফিক প্ৰুফটো মানি নলয় এতিয়া সাপোৰ্টিং কিয় দিয়া হৈছে সেই নো কম্পেনচেশ্যনটো তাত সাপোৰ্টিং আৰ্গুমেন্টটো এইটো দিয়া হৈছে যে ওৱান এৰা বাৰ্ডেনৰ কথা লিখা হৈছিলে যে কমন চিটিজেন যিমানখিনি আছে সেইখিনিয়ে ভ্যাকচিন জায়নখিনিয়ে বহু সময়ত কি নেগলেক্ট কৰি থকা দেখা যায় গতিকে ষ্টেট সিভিল কোৰ্টত আহি সাইন্টিফিক এটা কমপ্লেক্সিটিত আহি পেলাই জনসাধাৰণে আহি ষ্টেট কোৰ্টত আহি জিকিব নোৱাৰে যিখিনি ভ্যাকচিন জায়ন্ট আছে বা যিমানখিনি ডাঙৰ ডাঙৰ কোম্পানী আছে সেইখিনিৰ বিৰুদ্ধে তেওঁলোকে সেই কেছখিনি জিকিব নোৱাৰে গতিকে এইটো কম্পেনচেশ্যনৰ ব্যৱস্থা কৰা হৈছে নেক্সট ষ্টেট এজ এ গাৰ্ডিয়ান আমাৰ যিহেতু ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আছে আৰু আৰ্টিকল 21 আছে গতিকে সেই ফালৰ পৰা ষ্টেটে কি কৰিব লাগে স্পেক্টেটৰ হৈ থাকিবলৈ মানা কৰিছে কি কৰিব লাগে কৈছে যে গাৰ্ডিয়ান অফ ওয়েলফেয়াৰ হ'বলৈ কোৱা হৈছে নেক্সট ইমপ্লিসিট মেন্ডেটৰ কথা কোৱা হৈছে যে ভ্যাকচিনৰ ভলান্টাৰী বুলি অন পেপাৰতহে লিখা হৈছে কিন্তু এতিয়া দেখা পোৱা গৈছে যে বহুত মানুহ এতিয়াও ভ্যাকচিন নোলোৱাকৈ আছে গতিকে সেইখিনি কি কৰিব লাগিব আমি ভ্যাকচিন লোৱাৰ ব্যৱস্থা কৰিব লাগিব নেক্সট কাউন্টাৰ দিয়া হৈছে যে ৰেগুলাৰলি ৰিগৰ গভৰ্ণমেণ্টে এইটো কথা কৈছে যে যিমানখিনি ভ্যাকচিনৰ ওপৰত সেফটি টেষ্ট হ'ব লাগে সেইখিনি গোটেইখিনি সেফটি টেষ্ট সেই ভ্যাকচিনটোৱে পাৰ কৰিছে বুলি কৈছে নেক্সট ইয়াত ষ্টেটিষ্টিকেল ৰেয়াৰিটিটো কথা কৈছে যে যিমানখিনি ইনচিডেন্ট হৈছে সাইড এফেক্ট হোৱাৰ কোভিড ভ্যাকচিনৰ কম বুলি কৈছে 0.001 পাৰ লাখ বুলিহে কৈছে গতিকে যিটো ষ্টেটৰ যিটো মিছন হয় সেইটোত সেই ৰেটটোৱে নেক্সট এক্সিস্টিং লিগেল চেনেলৰ কথা কৈছে যে চেণ্টাৰে এইটো সাজেষ্ট কৰিছে যে যিমানখিনি সিভিল ল আছে সেই সিভিল ল বা কনজিউমাৰ কোৰ্টলৈ গৈ যি ভিক্টিম থাকে যদিহে কোনোবা এনেকৈ এফেক্ট কৰিছে তাত গৈ পেলাই এতিয়া কি কৰিব পাৰে কমপ্লেইন কৰিব পাৰে বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অইল ৰিজাৰ্ভ সাফিচিয়েন্ট LNG ইজ গ্ৰেটাৰ কনচাৰ্নস এই আৰ্টিকলটোত এইটো লিখা হৈছে যে আমাৰ ওয়াৰ্ল্ডখন এতিয়াও অইল শক্সৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ আছে বুলি কৈছে কিন্তু ভালনাৰেবল কিহৰ কাৰণে হৈ আছে LNG কাৰণে হৈ আছে বুলি কৈছে LNG সাপ্লাই ক্ষেত্ৰত আৰু এচিমেট্ৰিকেল যি ওয়াৰফেয়াৰৰ টেকটিকেল ইউজ কৰি থকা আছে সেই ক্ষেত্ৰতে ভালনাৰেবল হৈ আছে বুলি কৈছে এতিয়া যিহেতু ষ্টেট অফ হৰমুজ ব্লক কৰি ৰাখিছে এতিয়া বেছিকৈ গ্লোবেল ইকনমিক কি হৈ আছে এটা প্যাৰাডাইম শিফট হোৱা দেখা গৈছে আৰু এফেক্ট কৰিছে LNG সাপ্লাই এতিয়া ফাৰ্স্ট ইয়াৰ পইণ্টটোতে অইল ৰেজিলিয়েন্স ভাৰ্চেছ LNG ভালনাৰেবিলিটিৰ কথা লিখা হৈছে ইয়াত লিখা হৈছে যে মেজৰ যিমানখিনি ইকনমি আছে চাইনা জাপান ইণ্ডিয়া এইবিলাকত সাফিচিয়েন্টলি অইল ৰিজাৰ্ভ আছে কিন্তু ষ্টক কি হয় LNG নাই বুলি কৈছে গতিকে LNG ৰিজাৰ্ভ লোৱাৰ আৰু স্পট প্ৰাইস যিমানখিনি স্পট প্ৰাইস আছে সেইটো হাইলি সেনসিটিভ টু ডিসৰাপশন বুলি কৈছে যদিহে ডিসৰাপ্ট হয় কেনেবাকৈ তেনেহলে প্ৰাইস কি হৈ যাব বেছি হৈ যাব নেক্সট এচিমেট্ৰিক ওয়াৰ কৈ আছে যে ইউএছ আছে সেই ইৰানৰ
লোকেল এক্টৰ যিমানখিনি আছে সেইখিনি ড্ৰোনছ বা মাইন্স এইবিলাক ইউজ কৰি পেলাই সেইটো ষ্ট্ৰেটটো যিটো ষ্ট্ৰেট অফ হাৰমুজ আছে সেইটো সেই চব পইণ্টটো ব্লক কৰি ৰাখিছে এইখিনি ড্ৰোনছ আৰু মাইন্স ইউজ কৰি। আৰু এইটো কি প্ৰুভ কৰিছে এইটো দেখুৱাইছে যে যিমানখিনি হাইটেক নেভিজ আছে সেইখিনিও ষ্ট্ৰাগল কৰিবলগীয়া হয় কেতিয়াবা ল' কষ্ট ডিচেন্ট্ৰেলাইজ থ্ৰেটছৰ পৰা সেইখিনিও ষ্ট্ৰাগল কৰিবলগীয়া হয়। নেক্সট দ্য চাৰ্ভাইভেল ষ্ট্ৰেটেজি কথা কৈছে এইটো যি কনফ্লিক্ট হৈ আছে সেইটো ইৰাণৰ কাৰণে কি হয় এটা চাৰ্ভাইভেল ষ্ট্ৰাগল হয় এক্সিষ্টেঞ্চিয়েল ষ্ট্ৰাগল হয় গতিকে সেইটো কৰি আছে এতিয়া ইৰাণে যি ইকনমিক ডিছৰাপশ্যন হৈ আছে গোটেই ৱৰ্ল্ডতে ষ্ট্ৰেট অফ হাৰমুজটো ব্লক কৰি থোৱাৰ কাৰণে সেইটোত ইমান ফ'কাছ কৰা নাই সেইকাৰণে যিহেতু তেওঁলোকে নিজে এক্সিষ্টেঞ্চৰ কাৰণে ষ্ট্ৰাগল কৰি আছে। নেক্সট ইঞ্চুৰেঞ্চ কাৰ্ডেশ্যন কথা কৈছে কি হৈছে যিটো মাৰ্চেণ্ট ইঞ্চুৰেঞ্চ কষ্ট হয় সেইটো ষ্টেট অফ হৰমুজেদি আহিবলৈ সেইটো কষ্টটো বাঢ়ি গৈছে গতিকে যদিও টেকনিকেলি অপেন হৈছে ষ্টেটটো সেইটো কি কৰিছে এই যিটো ট্ৰেড হৈ আছে এতিয়া সেইটো বেছিকৈ এফেক্ট কৰিছে এই ইঞ্চুৰেঞ্চৰ যিটো কষ্ট আছে সেইটো হায়াৰ হৈ যোৱাৰ কাৰণে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চাইনাছ বৰ্ডাৰ ডিফেন্স ভিলেজেছ এণ্ড দ্য চেলেঞ্জেছ দে পজ এই কি লিখা হৈছে যে ফ'কাছ কিহত হৈছে চিভিল মিলিটাৰী ফিউজনৰ ওপৰত যিটো চিভিল মিলিটাৰী ফিউজন হৈ আছে তাৰ ফ'কাছ কৰা হৈছে ইয়াৰ কি আৰ্গুমেণ্ট প্ৰথমটো হৈছে ষ্ট্ৰেটেজিক এনক্ৰচমেণ্ট চাইনাই কি কৰিছে চাইনা ইণ্ডিয়াৰ যিমানখিনি বৰ্ডাৰ আছে তাত ষ্ট্ৰেটেজিক এনক্ৰচমেণ্ট দেখা গৈছে চাইনা কি কৰিছে LAC লাইন অফ একচুৱেল কণ্ট্ৰলত কি কৰিছে এটা প্ৰায় 628 খন ভিলেজেছ বিল্ড কৰিছে বুলি কৈছে প্ৰায় কমপ্লিট হৈছে বুলি কৈছে এতিয়া আমি প্ৰিলিমছৰ পৰা LAC কি হয় জানিব লাগিব LAC হৈছে ফুল ফৰ্মটো লাইন অফ একচুৱেল কণ্ট্ৰল আৰু এইটো হৈছে ইণ্ডিয়া আৰু চাইনাৰ মাজৰ যিটো বৰ্ডাৰ হয় সেইটো ডিফেক্ট বৰ্ডাৰ হয় বুলি কৈছে মানে সেইটো এই লাইন অফ একচুৱেল কণ্ট্ৰলে হয় কি হয় চাইনা আৰু ইণ্ডিয়াৰ মাজৰ একচুৱেল বৰ্ডাৰ আৰু সেই বৰ্ডাৰত কি কৰিছে 620 চাইনাই বিল্ড কৰিছে আৰু 72% প্ৰায় কমপ্লিট কৰিছে আৰু এই চাইনাই যি ভিলেজ বিল্ড কৰিছে বিল্ড কৰিছে ইয়াত কি হৈছে অৰুণাচলৰ ফালৰ পৰা অপজিশ্যন আহিছে কিহৰ অপজিশ্যন আহিছে কাৰণ নৰ্থ ইষ্ট চেক্টৰত প্ৰায় 90% বৰ্ডাৰ ভিলেজবিলাক কমপ্লিটেড কৰিছে আৰু তাত আহি পেলাই চিভিলিয়ান আহি তাত বহিছেহি আৰু ইয়াত অৰুণাচলত কি কৰে চাইনাই চাউথ তিব্বেত বুলি তেওঁলোকে ঘোষণা কৰে নিজৰ চাউথ তিব্বেত বুলি ভাবে গতিকে চাইনাৰে আণ্ডাৰত পৰে বুলি কৈছে নেক্সট অকুপেশ্যন এণ্ড ছভাৰেণ্টিৰ কথা আহিছে যে বহুত বছৰ এই ভিলেজবিলাক ভেকেণ্ট হৈ আছিলে এতিয়া কি হৈছে সেইখিনি পপুলেটেড হৈ গ'ল গতিকে এই যে টেৰিটৰিয়েল ট্ৰান্সফৰ্মেশ্যনটো হৈছে সেইখিনি এতিয়া কি হৈছে হিউমেন যিহেতু প্ৰেজেন্ট হৈছে গতিকে এতিয়া যদিহে কেনেবাকৈ কনফ্লিক্ট হ'বলৈ হয় তেতিয়া ডাইৰেক্ট চিভিলিয়ানক এফেক্ট কৰিব গতিকে ইণ্ডিয়াই সেই কনফ্লিক্টটো এতিয়া এফেক্ট চিভিলিয়ানে কৰিব মিলিটাৰী নকৰে নেক্সট লিগেল লেজিটিমিটিৰ কথা কোৱা হৈছে যে 2021ত চাইনাই লেণ্ড বৰ্ডাৰ ল এটা আনিলে আৰু সেই লেণ্ড বৰ্ডাৰ লৰ যোগেদি এই যিমানখিনি ভিলেজৰ ৰোল আছিলে সেইখিনি কডিফাইড কৰা হয় আৰু ইফেক্টিভলি এইখিনি চিভিলিয়ান ভিলেজ হিচাপে কি কৰা হৈছে সলনি কৰা হৈছে নেক্সট ইণ্ডিয়াজ ৰিয়েক্টিভ ষ্ট্ৰেটেজিৰ কথা কৈছে ইণ্ডিয়াই কি কৰিছে চাইনাৰ যিটো পলিচি দেখি পেলাই ইণ্ডিয়াই কি কৰিছে নিজৰ এটা পলিচি আহিছে আৰু যিমানখিনি বৰ্ডাৰ এৰিয়া আছে সেইখিনি বৰ্ডাৰখিনি ডেভেলপ কৰিবলৈ লৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ওচৰত গুৰুত্ব দিছে আৰু যিটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম হয় সেইটোত বেছিকৈ গুৰুত্ব দিয়াত দেখা গৈছে বৰ্ডাৰ হয় সেইখিনি ইণ্টাৰ ভেলী কানেক্টিভিটিৰ ওপৰত বেছিকৈ ইণ্ডিয়াই গুৰুত্ব দিছে আজি নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ আনইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ